সিংহ ৰাশি 1 পৰা 10 আগষ্টৰ ভিতৰত সিংহ ৰাশিৰ জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আহিব পাৰে যিটোৱে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। টকা পইচা, কৰ্মজীৱনত নতুন সুযোগ নে সম্পৰ্কত ডাঙৰ সিদ্ধান্ত, কোনটো আপোনাৰ বাবে অপেক্ষা কৰি আছে। কিন্তু এটা ভুল সিদ্ধান্তই সকলো সুযোগ নষ্ট কৰিবও পাৰে। সেয়ে এই ৰাশিফলটো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম সেই বিশেষ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এনে এটা প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। 1 আগষ্টৰ পৰা 10 আগষ্টলৈকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত ইনকামৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই আহিব পাৰে অথবা কোনো অমীমাংসিত আৰ্থিক বিষয়ত ইতিবাচক সমাধান ওলাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ লগে লগে আৰ্থিক লাভৰ সুযোগো আহিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক চুক্তিৰ জৰিয়তে লাভ বৃদ্ধি হোৱাটো অনুভৱ কৰিব পাৰে। বিশেষকৈ 4 আগষ্টৰ পৰা 7 আগষ্টৰ ভিতৰত টকা পইচাৰ ক্ষেত্ৰত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা অধিক। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে তৎক্ষণাত ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি সকলো তথ্য ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লওক। লাভৰ লোভত কোনো অচিনাকি ব্যক্তি বা অবাস্তৱ প্ৰতিশ্ৰুতিত বিশ্বাস নকৰিব। এই সময়ত সাৱধানতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। পৰিয়ালৰ বাবে ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। বহুদিন ধৰি ৰৈ থকা কাগজ-পত্ৰ বা আইনী কামত কিছু অগ্ৰগতি দেখা যাব পাৰে। যদিও সকলো কাম একেলগে সম্পূৰ্ণ নহ'বও পাৰে, তথাপিও ইতিবাচক দিশলৈ আগবঢ়াৰ ইংগিত আছে। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। বিলাসী বস্তু কিনিবলৈ বা আৱেগত ধন খৰচ কৰিবলৈ মন যাব পাৰে, কিন্তু বাজেট মানি চলিলে পিছত আৰ্থিক চাপ অনুভৱ নকৰিব। যিসকলে ঋণ লৈছে তেওঁলোকে লাহে লাহে ঋণ পৰিশোধৰ দিশত অগ্ৰগতি কৰিব পাৰে। আনহাতে এই সময়ত অযথা ডাঙৰ পৰিমাণৰ ধন ধাৰে দিয়াৰ পৰা বিৰত থকাটো ভাল। মুঠতে 1 পৰা 10 আগষ্ট 2026 সিংহ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত আশাব্যঞ্জক সময়। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে এই সময়ৰ সুযোগসমূহ ভৱিষ্যতৰ বাবে শক্তিশালী আৰ্থিক ভেটি গঢ়ি তুলিব পাৰে। তাৰ পিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। 1 আগষ্টৰ পৰা 10 আগষ্টলৈকে কৰ্মজীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে নতুন সুযোগ আৰু নতুন দায়িত্ব একেলগে আহিব পাৰে। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আহিছে তাৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ হ'ব পাৰে। ধৈৰ্য ধৰি কাম কৰিলে ঊৰ্ধ্বতন বিষয়াসকলৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত নতুন প্ৰজেক্ট, অতিৰিক্ত দায়িত্ব বা নতুন বিভাগত কাম কৰাৰ সুযোগ আহিব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ অনুভৱ হ'লেও এই সুযোগবোৰেই ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত জড়িত নহ'ব। নিজৰ কামেৰে নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত সাক্ষাৎকাৰ বা আবেদনৰ পৰা ইতিবাচক খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষকৈ 5 আগষ্টৰ পৰা 8 আগষ্টৰ ভিতৰত কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু প্ৰতিশ্ৰুতিত কোনো ত্ৰুটি নাৰাখিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰৰ সৈতে আলোচনা সফল হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো চুক্তিপত্ৰ পঢ়ি নোচোৱাকৈ চহী নকৰিব। সৰু ভুলেও পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে সঠিক পৰিকল্পনা, বাজেট আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবাঢ়ক। কেৱল আৱেগ বা আনৰ কথাত সিদ্ধান্ত নল'ব। এই সময়ত আপোনাৰ নেতৃত্ব দিব পৰা ক্ষমতা বৃদ্ধি পাব। বহুতে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। সেই সুযোগৰ সদ্ব্যৱহাৰ কৰক, কিন্তু অহংকাৰ বা অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিব। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 আগষ্ট 2026 কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে অগ্ৰগতিৰ সময় হ'ব পাৰে। পৰিশ্ৰম, শৃংখলা আৰু সঠিক সিদ্ধান্তই এই সময়ছোৱাক অধিক সফল কৰি তুলিব পাৰে। পিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই 10 দিন সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অনুভূতি, বিশ্বাস আৰু বুজাবুজিৰ গুৰুত্ব বৃদ্ধি পাব পাৰে। এই সময়ত সম্পৰ্কক শক্তিশালী কৰি তুলিবলৈ ধৈৰ্য আৰু আন্তৰিকতাই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা পতাৰ সময় আহিছে। বহুদিন ধৰি মনত থকা ভুল বুজাবুজি বা অভিমান আঁতৰোৱাৰ সুযোগ লাভ কৰিব পাৰে। সৰু সুৰা কথাত জেদ নধৰি ইজনে আনজনৰ ওপৰত সন্মান কৰিলে সম্পৰ্ক আগতকৈ মজবুত হ'ব। অবিবাহিতসকলৰ জীৱনতো
নতুন পৰিচয় বা বিশেষ কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধুত্বৰ মাজৰ পৰা এটা বিশেষ সম্পৰ্ক আৰম্ভণি হ'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ চাই তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক ভালদৰে চিনি লোৱাটোৱেই বুদ্ধিমানৰ কাম। বিবাহিত দম্পতীৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ব্যস্ততাৰ বাবে সংগীক কম সময় দিবলগীয়া হ'লেও অলপ মৰম, সন্মান আৰু মিঠা কথাই বহু সমস্যা সহজে সমাধান কৰিব পাৰে। একেলগে সময় কটোৱা আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰা সম্পৰ্কটোক অধিক মধুৰ কৰি তুলিব পাৰে। এই সময়ত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কোনোবাই আপোনাৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে যিকোনো কথা প্ৰথমতে নিজৰ সঙ্গীৰ সৈতে আলোচনা কৰক। আনৰ কথাত তৎক্ষণাত সিদ্ধান্ত নিদিব। 5 আগষ্টৰ পৰা 8 আগষ্টৰ ভিতৰত প্ৰেম আৰু দাম্পত্য জীৱনত এটা বিশেষ সুখবৰ বা আনন্দৰ মুহূৰ্ত আহিব পাৰে। একেলগে ভ্ৰমণ, উপহাৰ, ইনভেষ্ট বা হৃদয়স্পৰ্শী কথা বতৰাই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। মুঠতে 1 পৰা 10 আগষ্ট 2026 সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক সময় হ'ব পাৰে। বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতাই অগ্ৰাধিকাৰ দিলে সম্পৰ্ক অধিক গভীৰ আৰু সুখময় হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ ভাগ্য আৰু কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰেই নকৰিব। 1 আগষ্টৰ পৰা 10 আগষ্টলৈকে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্যৰ সহায় আগতকৈ কিছু বেছি অনুভৱ হ'ব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। নিজৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই সফলতাৰ মূল চাবিকাঠি হ'ব। যি কাম আপুনি বহুদিন ধৰি আৰম্ভ কৰিব বিচাৰিছিল, সেই কামত এই সময়ত আগবাঢ়িবলৈ সাহস পাব পাৰে। বিশেষকৈ 6 আগষ্ট আৰু 8 আগষ্ট আপোনাৰ বাবে তুলনামূলকভাৱে শুভ দিন হ'ব পাৰে। এই দিন দুটাত গুৰুত্বপূৰ্ণ আলোচনা, সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সুযোগ থাকিলে আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। বিশ্বাসৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো ভাল। যিসকলে আগতে আপোনাৰ সুখ-দুখত সদায় কাষত আছিল, তেওঁলোকৰ ওপৰতে অধিক ভৰসা কৰক। নতুনকৈ পৰিচয় হোৱা ব্যক্তি বা মিঠা কথাৰে সহজে আকৰ্ষণ কৰা লোকৰ হাতত ব্যক্তিগত তথ্য, টকা-পইচা বা গুৰুত্বপূৰ্ণ দায়িত্ব সহজে নিদিব। কৰ্মক্ষেত্ৰত অভিজ্ঞ ব্যক্তি বা জ্যেষ্ঠজনৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শও এই সময়ত উপকাৰী হোৱাৰ সম্ভাৱনা আছে। সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ বিবেচনা কৰিলে ভুলৰ সম্ভাৱনা কমিব। এই সময়ত কোনটো কাম একেবাৰেই নকৰিব। অহংকাৰ, খং বা খৰধৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। সৰু কথাত কাৰোবাক আঘাত কৰা বা উত্তেজিত হৈ উত্তৰ দিয়াই সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে নুবুজাকৈ ইনভেষ্ট কৰা, ধাৰৰ ক্ষেত্ৰত ডাঙৰ পৰিমাণৰ ধন দিয়া বা কাগজ-পত্ৰ নপঢ়াকৈ চহী কৰাটো এৰাই চলিব। মনত ৰাখিব, সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগ ধৰি ৰাখিবলৈ বিচক্ষণতা আৰু ধৈৰ্য অতি প্ৰয়োজন। ইতিবাচক চিন্তাধাৰা বজাই ৰাখক আৰু প্ৰতিদিনে নিজৰ লক্ষ্যৰ দিশে এটা সৰু পদক্ষেপ লওক। মুঠতে এই 10 দিন সিংহ ৰাশিৰ বাবে উন্নতি, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰ সময় হ'ব পাৰে। শান্ত মন, সঠিক পৰিকল্পনা আৰু পৰিশ্ৰমে আপোনাক সফলতাৰ দিশে আগুৱাই নিব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 3 আগষ্ট, 6 আগষ্ট আৰু 8 আগষ্ট। এই দিনকেইটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ বৈঠক কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা বা পৰিয়ালৰ মংগলজনক কাম কৰাৰ বাবে তুলনামূলকভাৱে অনুকূল সময়। শুভ সংখ্যা 1, 3 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু অগ্ৰগতিৰ প্ৰতীক হিচাপে বিবেচিত হ'ব পাৰে। শুভ ৰং সোণালী, কমলা আৰু ৰঙা। এই ৰঙৰ কাপোৰ বা আনুষংগিক সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। এতিয়া আছে প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰি আন্তৰিকভাৱে প্ৰাৰ্থনা কৰক। সম্ভৱ হ'লে ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰিব পাৰে। ৰবিবাৰে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক গুড়, ঘেঁহু অথবা ৰঙা ৰঙৰ ফল দান কৰিলে মনত শান্তি আৰু পুণ্যকৰ্মৰ অনুভৱ বৃদ্ধি পাব। পিতৃ-মাতৃ আৰু গুৰুজনৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ জীৱনত আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় হ'ব পাৰে। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ এক সাধাৰণ ব্যাখ্যা। জীৱনত প্ৰকৃত সফলতা লাভ হয় নিজৰ পৰিশ্ৰম, বিচক্ষণ সিদ্ধান্ত আৰু সৎকৰ্মৰ জৰিয়তে। আপোনালোকৰ বাবে আমাৰ শুভকামনা থাকিল। 1 পৰা 10 আগষ্ট এই সময়ছোৱাত আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু নতুন সফলতা কঢ়িয়াই আনক। বন্ধু-বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ বাবে 1 পৰা 10 আগষ্ট 2026 বিশেষ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনালোকক আগন্তুক দিনবোৰৰ বাবে মানসিকভাৱে সাজু হোৱাত সহায় কৰিব।
ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় টিপি দিব, যাতে প্ৰতিদিনৰ ৰাশিফল, সাপ্তাহিক ৰাশিফল আৰু মাহেকীয়া ৰাশিফল লগতে বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ ৰাশি আৰু এই সপ্তাহৰ অভিজ্ঞতা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনাৰ মতামত আমাৰ বাবে অতি মূল্যৱান। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বাঢ়ি যাওক। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।